অসমৰ ৰাজনীতিত আহিছে এক নতুন সমীকৰণ। আসন লাভ কৰিব নোৱাৰিলেও প্ৰথমবাৰলৈ অসমৰ প্ৰেক্ষাপটত চমকপ্ৰদ প্ৰদৰ্শন ঝাৰখণ্ড মুক্তি মৰ্চাৰ। অসম বিধানসভা নিৰ্বাচন 2024 প্ৰথমবাৰৰ বাবে অকলে প্ৰতিদ্বন্দ্বিতা কৰি ঝাৰখণ্ড মুক্তি মৰ্চাই কোনো আসন লাভ কৰিবলৈ সক্ষম নহ'লেও প্ৰায় 1.16% ভোট লাভ কৰি বিৰোধীৰ পৰম্পৰাগত ভোট বেংকত প্ৰবল জোকাৰণি তুলিছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটে ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে বৃহৎ জয়লাভ কৰাৰ বিপৰীতে ঝাৰখণ্ড মুক্তি মৰ্চাৰ চাহ বাগিচা আৰু আদিবাসী অধ্যুষিত অঞ্চলসমূহত নিজৰ স্থিতি সবল কৰিবলৈ সক্ষম হৈছে। বিৰোধীৰ দুৰ্গ হিচাপে পৰিচিত বহু সমষ্টিত জেএমএমৰ প্ৰৱেশে নিৰ্বাচনী যুঁজখন অধিক আকৰ্ষণীয় কৰি তুলিছিল। ৰাজ্যৰ মুঠ 126খন আসনৰ ভিতৰত জেএমএমে প্ৰথম অৱস্থাত 21গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল যদিও শেষ মুহূৰ্তৰ কিছু কাৰিকৰী বিজুক্তিৰ বাবে মাত্ৰ 16খন আসনতহে অৱতীৰ্ণ হ'বলৈ সক্ষম হয়। নিৰ্বাচন আয়োগৰ পৰিসংখ্যা অনুসৰি এই 16খন আসনৰ ভিতৰত দুখনত জেএমএমে মূল বিৰোধী দলক পিছ পেলাই দ্বিতীয় স্থান অধিকাৰ কৰাৰ বিপৰীতে আন 7খন আসনত 15,000তকৈও অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছে। আয়োগৰ পৰিসংখ্যা অনুসৰি জেএমএমৰ মাজবাট সমষ্টিত প্ৰীতিৰেখা বাৰ্লাই 29,172টা ভোট লাভ কৰি দ্বিতীয় স্থান অধিকাৰ কৰে। লগতে গোসাইগাঁৱৰ পৰা ফেডৰিকছন হাজদাকে 21,417টা ভোট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে আৰু ৰঙাপাৰা সমষ্টিত মেথিউ তপনয়ে 20,700টা ভোট লাভ কৰি তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় আৰু ভেৰগাঁৱৰ পৰা প্ৰভাত দাস পানিকাই 21,997টা ভোট লাভ কৰি তৃতীয় স্থান দখল কৰে। একেদৰে নাহৰকটীয়াৰ পৰা সঞ্জয় বাঘে 7,560টা ভোট, খুমটাইৰ পৰা অমিত নাগে 17,090টা ভোট, বৰচলাৰ পৰা আব্দুল মাজনে 8,558টা ভোট, বিশ্বনাথৰ পৰা তেহাৰু গৌৰে 12,501টা ভোট, ৰঙানদীৰ পৰা পৱন চাওতালে 11,832টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে। আনহাতে চাবুৱাত ভূপেন সিং মুৰাৰীয়ে 13,250টা ভোট, ডিগবৈত ভৰত নায়কে 19,638টা ভোট, দুলীয়াজানত পিটাৰ মিঞ্জে 8,389টা ভোট, টিংখাঙত মহাবীৰ বাস্কেই 14,205টা ভোট আৰু সৰুপথাৰত চাহিল মুণ্ডাই 11,852টা ভোট লাভ কৰি তৃতীয় স্থানত থাকি নিৰ্বাচনত শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। নিৰ্বাচনী ফলাফলৰ বিশ্লেষণৰ পৰা স্পষ্ট হৈ পৰিছে যে ঝাৰখণ্ড মুক্তি মৰ্চাৰ এই আকস্মিক উত্থানে কেৱল এটা ৰাজনৈতিক পৰিঘটনা নহয়, বৰঞ্চ ই অসমৰ আদিবাসী সমাজৰ দীৰ্ঘদিনীয়া বঞ্চনা আৰু পঞ্জীভূত ক্ষোভৰ এক বহিঃপ্ৰকাশ। কিমান আৰু শোষণৰ বলি হৈ থাকিব তেওঁলোক। শতিকাজুৰি মৌলিক সমস্যাৰ সৈতে যুঁজি থকা এই শ্ৰমজীৱী তথা আদিবাসী জনসাধাৰণে আজিও তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। ফলস্বৰূপে নিৰ্বাচনৰ জৰিয়তে প্ৰকাশ পোৱা জেএমএমৰ এই শক্তিশালী প্ৰদৰ্শনক ইমান দিনে শোষিত হৈ থকা এটা জনসমষ্টিৰ মৌন প্ৰতিবাদ আৰু পৰিৱৰ্তনৰ তীব্ৰ আকাংক্ষা বুলিয়ে অভিহিত কৰিব পাৰি। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।